হে প্ৰভুসকল, আজিৰ অধ্যায়টি আমি কীৰ্তন শাস্ত্ৰ ভাগে ভাগৱতৰ তাৎপৰ্যৰ বিষয়ে আলোচনা কৰিব ওলাইছোঁ। ভকতৰ কাৰণে এই ভাগৱতৰ তাৎপৰ্য কি বস্তু, এই ধৰ্মটোনো কি, এই বিষয়ে আমি আলোচনা কৰোঁ। কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। কৃষ্ণ পূজা ভৈৰন্দিত নাম ধৰ্ম কৰি লাগিত কৃষ্ণ পূজা ভৈৰন্দিত নাম ধৰ্ম কৰি লাগিত এৰা সত্য যুগে প্ৰথমত ব্ৰহ্মাদি দেৱ যত হৰি নাম কৰিলা গুপুত কিনু দয়াময় হৰি ও নাম কবে কত কৰি কলি পাপ কৰিলা দুপুত হে প্ৰভুসকল, আমি এই ভাগৱতৰ তাৎপৰ্যৰ বিষয়ে শকতভাৱে মহাপাল নাম যজ্ঞভূমিত কাই এই কীৰ্তনটো নাগালে নহবই। এই পাল নাম অনুষ্ঠান ভাগি এই কীৰ্তন ভাবি গাবই লাগিব। আৰু তেতিয়া প্ৰাপ্ত সময়ত এই কীৰ্তন ভাগি গাঁৱতে চৰাই চিৰিকটি জীৱ জন্তু হাল পাব নেলাগিব। এই কীৰ্তন ভাগি কৃষ্ণ সূৰ্য কীৰ্তন ভাগি গোৱা সময়তহে জীৱসকলে এই জন্ম পুণ্যভূমিত তেওঁলোকে হাৰ পায় আৰু অত্যন্ত এটা ভাল পৰিৱেশৰ সৃষ্টি হয়। আৰু এই জীৱ জগতৰ কল্যাণৰ কাৰণে এই কীৰ্তন ভাগি বহুত সাধনা মাৰ্গত মহাপুৰুষ কৃপাল গুৰুজনাই ভকতৰ উত্তম কীৰ্তন ভাগিৰ ভিতৰত এই কীৰ্তন ভাগি গোৱা হৈছে। আকৌ এই কীৰ্তন ভাগি গোৱাতে এই কীৰ্তন ভাগি আমি চাবলৈ গ'লে আজিকালিৰ এই কলিৰ মনুষ্যসকলে যে প্ৰায় কয় যে এই ধৰ্মটো এক হৰিনাম ধৰ্মটো আজিৰ ধৰ্ম বুলি কয়, হয় জানো? এই আজিৰ ধৰ্ম বুলি ক'বলৈ যাওঁতে বিতৰ্কৰ সৃষ্টি হ'ব নালাগে বা বিতৰ্ক কৰাৰ কোনো প্ৰয়োজন নাই। এই কীৰ্তন শাস্ত্ৰ ভিত্তিত এই কীৰ্তনটোৱে কৈ গৈ থাকিব এই এক হৰিনাম ধৰ্ম কেতিয়া। কাৰণ ইয়াতে আমি গালো সত্য যুগে প্ৰথমত ব্ৰহ্মাই আদি দেৱযত হৰি নাম কৰিলা গুপুত কিনু দয়াময় হৰি নাম কবে কত কৰি কলি পাপ কৰিলা লুপুত।
গতিকে এই কীৰ্তন ভাগিত চাবলৈ গ'লে আমি কি কৰিব লাগিব, এই সত্য যুগৰ ধৰ্মটোৱে আমি কলি যুগত কৰিবলগীয়া হৈছে। কিয়? এই কলি যুগত আটাইতকৈ উত্তম ভকতিৰ ৰাস্তা বা উত্তম ভকতিৰ পন্থটোৱে হ'ল এক হৰিনাম, যাক যজ্ঞ বলি বিধান এই বস্তুবিলাক আঁতৰাই এক হৰিনামৰ মুক্তিৰে প্ৰাপ্তিযোগ্য লাভ কৰিবৰ কাৰণে ভকতক এই কীৰ্তন ভাগি দিবলৈ মহাপুৰুষ গুৰুজনাই আদৰ্শ নীতিৰে গোৱা এই পদ্ধতিটো দিলে। जितु महाम्लेश जाति हिय हुत हुवे आति मुखे मात्र हरि नाम लय ओ कलिर भयत गया नामत हरण রহিল সমস্তে ধর্ম এই ধর্মটি এই হরিনাম ধর্ম বিষয়বস্তু ৩৩ কোটি দেৱতাসকলে গোপন কৰি এই শাস্ত্ৰবিলাক বান্ধি মিলি লুকাই থবৰ কাৰণে তেওঁলোকে কি ষড়যন্ত্ৰ কৰিলে। অৰ্থাৎ এক হৰিনাম ধৰ্ম যদি প্ৰচাৰ কৰিবলগীয়া হয়, এক হৰিনাম ধৰ্ম যদি জগতত বিলাবলগীয়া হয়, আমাৰ ৩৩ কোটি দেৱতাসকলে পূজা কেনেকৈ খাবলৈ পাৰিব, তেওঁলোকে এটা চিন্তা ধাৰাৰে এটা মাধ্যম ওলাইছে। পূজা সমস্ত পূজাই বলি বিসৰ্জন দিয়া হ'ব, সেইকাৰণে দুৰ্গা পূজা পাতিলো বিসৰ্জন দিয়ে, কালী পূজা পাতিলো বিসৰ্জন দিয়ে। বিসৰ্জন মানে বিসৰ্জন বস্তুটো হৈছে এর অন্ত নাই, এই যিটো এটা আৰম্ভণি আছে তাৰ শেষ, কিন্তু এক হৰিনাম কেতিয়াবা শেষ কৰিব পাৰিছে কেতিয়াও কৰিব নোৱাৰে। তাকে কি কৰিছে যে মহা ম্লেচ্ছ কিছুমান জাতি পৰ্যন্ত আছে, উপজাতিবিলাকো আছে, যে এনেকুৱা কিছুমান জাতি আছে যে ঈশ্বৰ নাম ল'বৰ কাৰণে তেওঁলোকে বিচাৰি থাকে। কাৰণ এতিয়া চাওক, মানুহ কিছুমানে এনেকুৱা প্ৰশ্ন কৰে যে দাপৰ যুগৰ বিষয়টো লৈ প্ৰশ্ন কৰে, আৰু ত্ৰেতা যুগত ৰামক যে জীৱ জন্তুৱে পূজা কৰিছিলে, জীৱ জন্তুৱে যে ৰামক সেৱা ভক্তি জনাইছিলে, বিষয়বস্তু হ'ল আটাইতকৈ ডাঙৰ কথা হ'ল বনৰ জীৱ জন্তুৱে যে ৰামক পূজা কৰিছিলে এইটো বিশ্বাস নকৰে। কিয় নকৰে? কিয় নকৰে? কি জীৱ জন্তুৰ জন্য ধৰ্ম নহয় কেতিয়াও। আচলতে ধৰ্মটো কলি যুগতে জীৱ জন্তু গাই নহয়। আজি আমি যদি চাবলৈ যাওঁ, এই কলি যুগত পুলিচ থকা প্ৰশাসন বিভাগ থকাতে যে কুকুৰে চুৰ ধৰিব লাগিছিলে, এইটো আপোনালোকৰ বিশ্বাস হয় নহয়? এইটো এটা ডাঙৰ কথা। ইমান সম্ভ্ৰান্তীয় আৰু ইমান ধুনীয়া আধুনিক যুগত প্ৰশাসনে চুৰ ধৰিব লাগে, কিন্তু কুকুৰে চুৰ ধৰি আছে, ডকাইতক ধৰি আছে কুকুৰে, এইটো বিশ্বাস হয় নাই? যদি কলি যুগত চোৰক যদি কুকুৰে ধৰিব পাৰে আৰু ত্ৰেতা যুগত যদি ৰামক জীৱ জন্তু পূজা কৰিব পাৰে, তেতিয়াহ'লে এইটো মানিব কি অশান্তি? গতিকে ইয়াতে কি কৰিছে, বিষয়বস্তু চাবলৈ গ'লে আটাইতকৈ ডাঙৰ কথা হ'ল শৰণ মাধ্যম। যিজনে শৰণ ল'ব সেইজনে গুৰুৰ উপদেশেৰে ভকতি কি বস্তু আৰু ভকতি কেনেকুৱা এই বিষয়টো জানিব পাৰিব। এনে বাহিৰতে যদি আমি ক'বলৈ যাওঁ, শৰণ ভকতি বা এক হৰিনাম এই বিষয়টো আমি কেতিয়াও বুজি নাপাম। কিয় বুজি নাপাম? গুৰু ভকতিটোহে আহিব। গুৰুৰ প্ৰতি যি শ্ৰদ্ধা থাকে, গুৰুৰ প্ৰতি যি সেৱা ভক্তি থাকে, তেতিয়াহে এই বিষয়বস্তুলৈ আহিব পাৰি। ইটো কলি
আহিকে আতহিত চিন্তি প্ৰজাৰ জগতৰে পাপ হৰে স্মৰণে নিষ্কাৰ কৰে হেন নাম কৰি আজি যদি আমি এই ধৰ্মৰ বিষয়বস্তু যদি ভালকৈ বুজি ল'বলগীয়া হয়, ভালকৈ যদি জানিবলগীয়া হয়, আজি এই আধুনিক যুগত বস্ত্ৰবিহীন দেহেৰে ধৰ্ম প্ৰচাৰ কৰি আছে। আমি যদি চাবলৈ যাওঁ, এই ভাৰতবৰ্ষ এখন মহাদেশ, বস্ত্ৰবিহীন, বস্ত্ৰ নিপিন্ধাকৈ কিছুমান ব্যক্তিয়ে ধৰ্ম প্ৰচাৰ কৰি আছে। আজি মহাপুৰুষ কৃপাল গুৰু জনাই জগতৰ গুৰু, আজি জগতৰ গুৰু কোনো লিখিব নোৱাৰে। যি জগতৰ যিটো কল্যাণ সাধন মাৰ্গত যিয়ে জীৱ নিষ্ঠাৰ জীৱ জগতৰ যিটো কল্যাণ সাধিব পাৰে, সেইজনে জগতৰ গুৰু হ'ব পাৰে, যোনে তোনে জগতৰ গুৰু হ'ব নোৱাৰে। গতিকে জগতৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে ও বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰুতম ফল হৰিনামে মাত্ৰ। হৰিনামৰ ফল অবিনাশী গছত অবিনাশী ফল হিচাপে গুৰুজনে ৰোপণ কৰিলে। কাৰ কাৰণে? ভকতৰ কাৰণে। যে গুৰু চিনি পাব, যে গুৰু আদৰ্শ ভাৱেৰে এই ভকতিৰ স্থানটো আদায় কৰিব গুৰুৰ পৰা, সেইজনে ভকত, আৰু সেইজনে অবিনাশী ফল এক হৰিনামৰ মাত্ৰটো বিচাৰি ল'বলৈ সহজ। বেল যদি লৈ যদি বাহিৰত চেলেকি থাকে, বেল কেতিয়াও খাব নোৱাৰে। বেল ভাতেও ফটাই দিব লাগিব আৰু খাবলৈ পাব। গতিকে মহাপুৰুষ গুৰুজনাই বৈকুণ্ঠৰ এই নাম বিষয়বস্তুটো এক হৰিনাম ধৰ্ম স্বৰূপে ৩৩ কোটি দেৱতাসকলৰ যি বিষয় ভাণ্ডৰ, যি শাস্ত্ৰবাণী সমস্ত ভকতক বিলাই দিলে। বৈকুণ্ঠৰ এই নাম বোৱাই আনি প্ৰদান কৰিলে। বৈকুণ্ঠৰ নামস্থলী হল বৰদোৱা। ব্ৰতোদ্ৰ বুলি কোৱা হয়, আমি কিন্তু সহজ ভাষাত বৰদোৱা বুলি কওঁ। গতিকে এই মহাপুৰুষ কৃপাল গুৰুজনক আমি চিনি পাবলৈ আৰু কিবা বাকী থাকিব নেকি ভকতৰ বাবে? এইটো এটা ডাঙৰ প্ৰশ্ন। আমি কি কওঁ? ভকত ভকত, আমি কেৱল ভকতে বুলি কওঁ। কিন্তু ভকতে কি কাম কৰিব লাগিব, ভকতে কি গাব লাগিব, ভকতে কি ক'ব লাগিব, এইখিনিয়ে আচল ডাঙৰ বস্তু। আচৰণত ভকতি, কিন্তু বিনা আচৰণত ভকতি কেতিয়াও নহয়। অৰ্থাৎ শিষ্ট চাই ও দুখ ৰখা গলি ও ইয়াত হৰি নাম লৈলি ধৰ্ম অৰ্থ পায় মুখ্য কাম। ও সমস্তকে দয়া তোলে বিদিত করিলা দিলাম। ইমান মহাবৈকুণ্ঠৰ ধৰ্ম অৰ্থ কাম মুখ্য। এই ভাগত আনিলে গুৰুজনাই ধৰ্ম, এই ভাগত আনিলে অৰ্থ, আৰু এই ভাগত আনিলে কি মুখ্য গতি, আৰু লগতে আনিলে কি কাম। যে ভকতকে কাম কৰিব নালাগে, এইটো এটা ডাঙৰ কথা হৈ পৰিছে। আমাৰ ভকত হ'বই কেৱল
কাম কৰিব লাগে ভকত হ'ব লাগে এইটো আচলতে নহয় কৰ্ম সংযোগতে ধৰ্ম ধৰ্ম সংযোগতে কৰ্ম কিন্তু আমি এটা কাম কৰিবলৈ যেতিয়া আমি যাম আমি ঈশ্বৰৰ নাম নলতে কাম কৰিম যে গতিকে কাম আগত আহিলে ধৰ্ম আগত আহিব আমি ঈশ্বৰৰ নাম অৰ্পণ কৰিহে কৰ্ম ধৰিবলগীয়া হয় যে দোষ সাগৰক এই মহা কলিযুগত কি কৰিলে এক হৰিনাম বিষয়বস্তু সমস্ত জগতৰ এই সমস্ত দেৱপুৰুষসকলক আৰু ভকতসকলক সমস্ত অৰ্পণ কৰাই এক হৰিনাম বিদিত কৰিলে লুকাই থোৱা শাস্ত্ৰভাগী লুকাই থোৱা নাম এই ঢাকনিখন খুলি মহাপুৰুষ কৃপাল গুৰুজনাই বিলাই দিলে জহা চাউল বনাই চাবচোন জহা চাউলৰ যদি ভাত বনাবলৈ যায় বা অকণমান পৰমাণু ক্ষীৰ যদি বনাবলৈ যায় ঢাকন মাৰি দিবচোন গন্ধ পাই নাই গন্ধ নাপাক লাগি গন্ধটো ওচৰ চুবুৰীয়াই কিন্তু ঢাকনিখন খুলি দিয়াৰ লগে লগে গম পাই যে ওচৰ চুবুৰীয়াই তোমালোকৰ কিবা বনাইছে নেকি বৰ ধুনীয়া এটা সুগন্ধি ওলাইছে ইমান ধুনীয়া জহা জহা গতিকে ই নামৰ বিষয়বস্তুখিনি মহাপুৰুষ কৃপাল গুৰুজনাই ঢাকনিখন খুলি দিয়াৰ লগে লগে সমস্তই গম পালে যে কলি নামত একমাত্ৰ হৰি নামে শ্ৰেষ্ঠ গতিকে আমি কি কৰি আছো হে প্ৰভুসকল এইটো এটা ডাঙৰ কথা যদি এক হৰিনাম যদি সাধাৰণ এই জগতত থকা ব্যক্তিসকলে সাধাৰণ সাধাৰণ মনুষ্য জাতিবিলাকে যদি ল'ব পাৰে আমি কি কৰি আছো কুকুৰ চিগাল আত্মাৰাম হৰি হবক মানিবা বিষ্ণু বুদ্ধি কৰি হবকে মানিব দিছে বিষ্ণু বুদ্ধি বিষ্ণু জ্ঞানে আমি যেন ভালকৈ চাব পাৰিছো আমি বেয়া ভাৱ শেষ কৰিবই নোৱাৰিম মন্ত্রতন্ত্র যজ্ঞ যত তপথিত কোটি ফুট হরি নাম অধিক হবাত কিনু ভাগ্য হেন নাম হরি লাগ পাইলা লোক মুকুত সাক্ষাৎ মন্ত্র তন্ত্র যজ্ঞ যত তপ তীর্থ কোটি হত হরে নাম অধিক হবাতে আমি যদি পাপ হল গঙ্গাত হৈ যদি তীৰ্থ মানে এতে গঙ্গা হৈ বুজাইছে এটা তীৰ্থ মানে এইটো হেৰি বুজোৱা নাই এইটো পুণ্যশালী জন্মভূমি বুজোৱা নাই এইটো গঙ্গা বুজাইছে এই গঙ্গা যদি আমাৰ কিবা পাপ হয় বুলি যদি আমি গঙ্গা স্নান কৰিবলৈ যাওঁ গঙ্গাই জানো ল'ব পাৰিব এই পাপবিলাক ল'ব পাৰিব চাঞ্চোৱা পুৰুষোৱা চোৱা অগ্নি পানী আৰু চোৱা ভুকুমতি নোচোৱা কিনখিনি এই জগতখনত জন্ম লোৱাৰ লগে লগে চাৰিওফালে চোৱা কিন্তু নোচোৱাটো হৈছে নাম গতিকে নাম লৈ যদি কৰ্মস্থানটো যদি আপুনি বৃদ্ধি কৰিবলৈ যায় তেতিয়াহ'লে নামেহে তৰাব বুলি কৈছে আকৌ এই বিষয়টো আমি আকৌ আলোচনা কৰিম হে প্ৰভুসকল আজি সময়ো আহিল আৰু এই কীৰ্তন ভাগি নিশ্চয় আপোনালোকে ভাল পাব আৰু এই কীৰ্তন ভাগি গাবলৈ চেষ্টা কৰিব সুৰ বাৰু নালাগে এনে গালেই হ'ব কৃষ্ণ সূৰ্য ভৈলন্ত উদিত নাম ধৰ্ম কৰিলা বিদিত জয় জগতগুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ মই দুৰাচাৰ কেৱলে তোমাৰ পৰা ধীনাৰায়ণ খমিয় কহৰি লয়দা খকৰি পখিলো হেৰা শৰণ হেৰা পখিলো হেৰা শৰণ
আল্লাহ।